Hare Rama Rama আমার আজি আমাৰ বৰ্ণদী হাইস্কুল আগতে হাইস্কুল আছিল এতিয়া হাইস্কুলখন আমাৰ ইয়াৰ পৰা উঠি গৈছে ছাত্ৰ ছাত্ৰীৰ অভাৱ আছিল গতিকে ইয়াতে আমাৰ অক্ষয় পাত্ৰই ইয়াতে আমাৰ মধ্যাহ্ন মিল আৰু মধ্যাহ্ন মিল কেইবাখন জিলাৰ কাৰণে মধ্যাহ্ন মিল ইয়াতে তেওঁলোকে প্ৰস্তুত কৰিব আৰু প্ৰস্তুত কৰাৰ কাৰণে এই প্ৰজেক্টটোৰ আজি আধাৰশিলা স্থাপন কৰা হ'ল গতিকে আজি আমাৰ এই অঞ্চলৰ ৰাইজক মই ধন্যবাদ দিছোঁ যে অক্ষয় পাত্ৰৰ এনেকুৱা এটা মহান কাৰ্যক এই অঞ্চলৰ ৰাইজে সম্পূৰ্ণ সহযোগিতা কৰিছে আৰু ৰাইজক মই এইকাৰণে বহুত ধন্যবাদ দিছোঁ তাৰ কাৰণে গোটেই প্ৰক্ৰিয়াটো কেনেকুৱা কৈছে মধ্যাহ্ন ভোজন ইয়াত কেইবাখনো জিলা সামৰি ল'ব ইয়াতে এখন বহুত এটা ডাঙৰ প্ৰজেক্ট এইটো আৰু যেতিয়া প্ৰজেক্টটো হ'ব তেতিয়া আপোনালোকে গম পাব আৰু অক্ষয় পাত্ৰ আপোনালোকে জানে যে আন্তৰ্জাতিক অনুষ্ঠান এইটো পৃথিৱীৰ বিভিন্ন দেশত অক্ষয় পাত্ৰৰ সংগঠন আছে আৰু তেওঁলোকে তেনেকৈ জনসেৱা অক্ষয় পাত্ৰৰ জৰিয়তে দি জনসাধাৰণক মানে সেৱা আগবঢ়াই আহিছে গতিকে আমি সৌভাগ্যৱান যে আমাৰ সমষ্টি আগৰ ধৰ্মপুৰ আছিল আৰু এতিয়া টিহু সমষ্টিত অক্ষয় পাত্ৰই এনেকুৱা এটা প্ৰজেক্ট ইয়াতে লৈছে তাৰ কাৰণে আমি সৌভাগ্যৱান আৰু এই বৰ্ণদী অঞ্চলৰ ৰাইজক মই বহুত ধন্যবাদ দিছোঁ এতিয়া গোটেই প্ৰজেক্টটোত কিমান বিঘা মাটি আছে এতিয়াতো 12 বিঘামান মাটি আছে আমাৰ গতিকে ইয়াৰে স্থানীয় ৰাইজে কৈছে 11 বিঘা মাটি ইতিমধ্যে দিয়া হৈছে আৰু কিমানটা কিটচেন তেওঁলোকে কৰিব আৰু সেইটো প্ৰজেক্ট তেওঁলোকে বনাই আছে আৰু 11 বিঘা মাটি ইয়াত দিয়া হৈছে আৰু স্থানীয় ৰাইজে এনেকুৱাও কৈছে অক্ষয় পাত্ৰৰ মানুহক যে যদি প্ৰয়োজন হয় আমি কাষৰ আৰু 1-2 বিঘা মাটিও আমি দিম গতিকে এই যিটো কথা এই কথাটো সঁচাকৈ মানে শলাগ ল'ব লাগিব এই অঞ্চলৰ ৰাইজৰ সহযোগৰ কাৰণে আৰু আমি আৰম্ভণিতে এইটো আমি আমাৰ গন্ধিয়াত কৰাৰ কথা আছিলে আৰু মাননীয় মুখ্যমন্ত্ৰীও আহিছিল গতিকে তেতিয়া গন্ধিয়াত মানুহবিলাকে অলপ আপত্তি কৰিলে তেওঁলোকৰ ফিল্ড নাই কিবা এনেকুৱা নাই গতিকে এইটো আৰু যি নহ'ল গতিকে আজি মুখ্যমন্ত্ৰীৰ মাজতে আমাৰ মুখ্যমন্ত্ৰীৰ উদ্যমিতা স্কীমত যেতিয়া আহিছিল আমাৰ চামতাত তেতিয়া মুখ্যমন্ত্ৰীয়ে আমাক কৈ গ'ল যে তাতে যদি কাম নহয় গন্ধিয়াত অন্য ঠাইত ইতিমধ্যে মানে অক্ষয় পাত্ৰৰ কাৰণে কাম কৰি দিব লাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই নিৰ্দেশ মৰ্মে আমি আমাৰ নদীবাসী ৰাইজৰ লগত আমি আলোচনা কৰিলোঁ আৰু আলোচনা কৰা মৰ্মে নদীবাসী ৰাইজে ক'লে যে আমাৰ ইয়াত আপত্তি নাই আমাৰ ইয়াত কৰিলে আমি বৰং ভালেই পাম আৰু আমি সকলো সহযোগ আগবঢ়াম মন্দিৰতো হ'ব ছাৰ ইস্কনৰ মন্দিৰো এটা হ'ব ইয়াতে মন্দিৰ ইয়াতে হ'ব আৰু আপোনালোকে জানে যে আমাৰ নদী অঞ্চলত আমাৰ বহুত মন্দিৰ আছে আমাৰ নদীৰ মালটোপাৰা যিটো চুবুৰী তাতে যিটো মা দুৰ্গাৰ মন্দিৰ আছে সেইটো প্ৰায় 500 কিমান বছৰ পুৰণি তাৰ উপৰি আমাৰ হাটখোলাত মা মনসা মন্দিৰ আছে সেইটো কিমান বছৰ আগতে হৈছিল মানে প্ৰতিষ্ঠা হৈছিল সেইটো কোনো এতিয়ালৈকে সঠিক তাৰিখ ক'ব পৰা নাই বহুত পুৰণি সেইটো 100 বছৰৰ ওপৰৰ মন্দিৰ সেইটো তাৰ উপৰি ইয়াতে দুৰ্গা পূজাৰ খোলা আছে আমাৰ ইয়াতে মানে হাটখোলাত আৰু তাৰ উপৰিও আমাৰ ইয়াতে মহাবিষ্ণু যজ্ঞ আছে আপোনালোকে জানে মহাবিষ্ণু যজ্ঞ ধাম আছে সেইটো 100 বছৰ পুৰণি ধাম এইখন আৰু তাৰ উপৰিও আমাৰ মৌখুলি যিখন গাঁও সেই গাঁৱত আমাৰ মানে মা বাসন্তী মাৰ মন্দিৰ আছে সেইটো বহুত পুৰণি মন্দিৰ আছে তাৰপিছত দৌকুচিত আৰু শিমেলবাৰী অঞ্চলত ডাঙৰ কালী মন্দিৰ আছে গতিকে এই অঞ্চলত বহুত ধৰ্মীয় অনুষ্ঠান আছে এই যিখন পঞ্চায়ত এই পঞ্চায়তত এতিয়া আৰু ইস্কনৰ মন্দিৰ এটা হ'লে আৰু বেছি ভাল হ'ব সদায় ইয়াতে ভগৱান কৃষ্ণৰ বন্দনা চলি থাকিব ইয়াতে ভগৱান কৃষ্ণ ৰাধে বন্দনা চলি থাকিব ৰাইজৰ ভাল হ'ব বহুত স্কুল হ'ব ইয়াতে নলবাৰী জিলাখনো হ'ব পাৰে নলবাৰী জিলাৰ বাহিৰৰ মানে স্কুলো হ'ব পাৰে কাৰণ ইয়াৰ পৰা গাড়ীৰে নিব খাদ্যখিনি আৰু তেওঁলোকৰ বনোৱা ছিষ্টেমটো অট'মেটিক ছিষ্টেম মেচিনেৰে বনাব গতিকে তেনেকুৱা এই ঠাইখিনি এনে পৰিত্যক্ত অৱস্থাত আছিল কিন্তু পৰিত্যক্ত অৱস্থাত থাকিলেও আমাৰ এতিয়া গন্ধিয়া যিখিনি ঠাই সেইখিনিতো বিশেষ কোনো একো কাম নাই এখন স্কুল তাতে আমি পাতিছিলোঁ সকলোৱে লগ হৈ স্কুলখন তাতো উঠি গৈছে ইয়াতো স্কুলখন আমি যেতিয়া ইয়াত স্কুলখন পাতিলোঁ চৰকাৰী কৰিলোঁ
তো স্কুলখন উঠি গ'ল আৰু ছাত্ৰ ছাত্ৰীৰ অভাৱত। কিন্তু এই অঞ্চলৰ ৰাইজে খুব ভাল পাইছে যে এই অনুষ্ঠানটো অহাৰ কাৰণে। মই ৰাইজক পুনৰবাৰ ধন্যবাদ দিছোঁ। মই ইতিমধ্যে দুবাৰ ধন্যবাদ দিলোঁ, তথাপিও ধন্যবাদ দি শেষ কৰিব পৰা নাই ৰাইজৰ সহযোগৰ কাৰণে। ইয়াতে স্থানীয় যুৱক যুৱতী নিশ্চয় কামৰ সুযোগ পাব, কমচে কম 100 ল'ৰা ছোৱালী ইয়াতে কামৰ সংস্থাপন পাব। पुष्करणीं पुष्टिं पिङ्गलां पद्ममालिनीं चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह आवाहितमेदिनीं महासुतोलकस्थानं समर्पयामि आभरणालङ्कारां समर्पयामि। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।